আর এইখিনি মাছটো এনে সৰু সৰু পিচ হৈ গৈছে। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালোঁ বহুত দিন পিছত। আৰু কিনো ক'ম, আজি ঘৰৰ পৰাই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো মানে আজি স্পেচিয়েলি কি টেঙা মৰা আৰু গৰৈ মাছ। টেঙা মৰা পাত কোনটো কওঁ আমি, এইটো আজি আপোনালোকক দেখুৱাম। আৰু গৰৈ মাছৰ লগত কেনেকুৱা লাগে তাৰ ভিডিঅ'টো খাই পিনি ইয়াৰ টেষ্টটো জনাই আছোঁ। চাই থকা ভিডিঅ'টো আগলৈ, তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰোঁ। এইটোকে কওঁ আমি টেঙা মৰা বুলি। আপোনালোকে কি বুলি কয়? এইটো বোলে বেংগলীত মেণ্ডা চুক্কা বুলি কয়। মানে মই আৰু ভণ্টিয়ে হাঁহি ধেমালিত ইমানখিনি বাছি দিলোঁ। আৰু এইখিনি মায়ে মানে মাছখিনি ওলাইছে। আৰু মাছখিনি জিন্দা আছে দে, ঝাপ মাৰি মাৰি নপলালেই হ'ল। এইখিনিটো ধুনীয়াকৈ ধুই আছে ৱাছ। মছলাটো মানে চাওক, বেছি একোৱেই নহয়, অলপমানে মছলা। ফাইনেলি বন্ধুসকল এইখিনি আহি গ'ল চব্জিটো। আৰু এইখিনি কবি ভাজি, ধনিয়া চাটনি আৰু ভাত। চব্জিটো এনেকৈ লৈ লওঁ। আৰু এইখিনি মাছটো এনে সৰু সৰু পিচ হৈ গৈছে। এটা মায়ে খাব, খাই জনাব। মজা হৈছে নে মা?